এই ভোটাধিকাৰ হৈ থকাৰ ধুনীয়া উৎসৱৰ মাজতে মই পৱন খেৰা সম্পৰ্কীয় কথা অকণ ক'ব বিচাৰিম। কালি নিশা দেখাবলৈ পালোঁ পৱন খেৰাই গুপ্ত স্থানৰ পৰা তেখেতে এটা ভিডিঅ' জাৰি কৰিছে টুইটাৰ আৰু ছ'চিয়েল মিডিয়া হেণ্ডেলৰ যোগেদি। তেওঁক বিচাৰি ইতিমধ্যেই অসম পুলিচ গৈ পেলাই তেওঁৰ ঘৰ পাইছেগৈ, তেওঁক পোৱা নাই। তাৰপৰা লেপটপ এটা, আইপেড এটা আৰু দুটামান পেন ড্ৰাইভ তেওঁক আনিছে। তেওঁ কৈছে যে সেইবিলাক তেওঁৰ বন্ধু বা মিত্ৰ ভগ্নীৰ আছিলে, তেওঁ ব্যৱহাৰ কৰা নাছিলে। আৰু বৰঞ্চ তেওঁ কথা কৈছে যে মই পুলিচৰ পৰা পলাই থকা নাই, এভইড কৰিছোঁ। আৰু তেলেংগানাৰ তেওঁ হাইকোৰ্টত বেইল পিটিশ্যন মুভ কৰিছে, যিখন বেইল পিটিশ্যন মুভ কৰাৰ কাৰণে কুৱেশ্যনে কৰা হৈছে যে তেওঁৰ জুৰিছডিকশ্যন আছে নাই সেইখিনিক লৈ পেলাই। কিন্তু মূল কথা হ'ল যে তেওঁ আৰু কিছুমান বিস্ফোৰক তেওঁ অভিযোগ আনিছে, যিবোৰ অভিযোগ লগে লগে ছ'চিয়েল মিডিয়াত দেখিছোঁ মই বিজেপিৰ তৰফৰ পৰা খণ্ডন কৰা হৈছে। কৈছে যে কংগ্ৰেছে আকৌ সেইবিলাক মিছাকৈ বনাইছে ৰিণিকী ভূঞা সম্পৰ্কে। গতিকে মই চেষ্টা কৰিম ফোনেৰে দুজনকে স্প'ক্স পাৰ্চন, কংগ্ৰেছ দলৰ ৰিতম সিং আৰু বিজেপি দলৰ ৰঞ্জীৱ শৰ্মাক পাবৰ কাৰণে, কাৰণ এই মুহূৰ্তত লাইভত পোৱা সম্ভৱ নহয়। কালি ৰাতি প্ৰায় 9:30 বজাত মই দেখিছোঁ। গতিকে এই বিষয়ে যদি মই ৰঞ্জীৱ শৰ্মাক প্ৰথমে সুধিব পাইছোঁ যে আপোনালোকৰ ইনিচিয়েল কমেণ্ট কি। তেওঁ আকৌ এবাৰ কথাখিনিকে জোৰকৈ কৈ পেলাই এইবাৰ আকৌ লগতে এডিশ্যনেল কিছুমান ইনফৰমেশ্যন আনিছে। আৰু মই বিজেপিৰ যিখিনি ছ'চিয়েল মিডিয়া হেণ্ডেলত তাক কিছু অপ'জ কৰা দেখিছোঁ, কিন্তু আপোনাৰ পৰা মুখামুখি জানিব বিচাৰিম কি ক'ব বিচাৰিছে আপুনি। মৃণাল গোটেই বিষয়টো কোনো মানে ডাঙৰ একো নহয়। তেওঁলোকে এখন বিদেশী ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পেড হেক কৰি পেলাই তাত এখন চিঠি লিখিছে। আচলতে আজিৰ তাৰিখত পৱন খেৰা এটা পলিটিকেল এক্টিভিষ্ট নহয়, তেওঁ এটা গ্ল'বেল ক্ৰিমিনেল। বিদেশী ৰাষ্ট্ৰৰ ডকুমেণ্ট, বিদেশী ৰাষ্ট্ৰৰ কাগজ পত্ৰ জালিয়াতি কৰা এজন গ্ল'বেল ক্ৰিমিনেল হয়। এই গ্ল'বেল ক্ৰিমিনেলজনক লৈ পেলাই আমি ইমান চৰ্চা কৰাটো উচিতেই নহয়। তেওঁ এজন অপৰাধী হয়, গ্ল'বেল ক্ৰিমিনেল হয়। তেওঁ ইখনৰ পিছত সিখন ফেক, তেওঁ যে তেওঁৰ কাগজবিলাক যে ফেক, সেই কথাটো কোৱাৰ পিছত এইটো ফেক হয়নে নহয় তেওঁ তাৰ উত্তৰ নিদিয়ে। তেওঁ এটা গোপন জেগাত বহিছে, সন্ত্ৰাসবাদীৰ দৰে আত্মগোপন কৰিছে, এজন মানে সমাজ বিৰোধী মানুহৰ দৰে, আৰু তাৰ পৰা তেওঁ এটাৰ পিছত এটা ফেক ডকুমেণ্ট দি আছে। সেইটো কিবা গুৰুত্ব আছে নেকি, ভেলু আছে নেকি? আমি বস্তুটোত প্ৰতিক্ৰিয়াই নকৰিলোহেঁতেন। কিন্তু নিৰ্বাচনৰ সময়ত ভোটাৰক বিপথে পৰিচালিত কৰিবলৈ এক অৰাজক পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে, সেইকাৰণেহে আমি বিৰোধ কৰিছোঁ। আদাৰৱাইজ এনেকুৱা ফটুৱা মানুহৰ কথা বিৰোধ কৰাৰ কোনো যুক্তিয়েই নাই মৃণাল। এইটো একেবাৰে গোকাত মিছা কথা এটা কৈ তেওঁলোকে কি কৰিব খুজিছে। এইটো কংগ্ৰেছ দলৰ, যি কংগ্ৰেছ দলে ক্লেইম কৰে যে তেওঁলোকৰ তাত মদন মোহন মালৱীয়ৰ দৰে মানুহ আছিল, লালা লাজপত ৰায়ৰ দৰে মানুহ আছিলে, অসমত গোপীনাথ বৰদলৈ, বিষ্ণু মেধিৰ দৰে মানুহ থকা এখন দলৰ কাৰ্যকৰ্তাই আজি এই এনেকুৱা ধৰণৰ এটা কাম কৰিছে। এইটো কংগ্ৰেছ দলে নিজে লাজ পাব লাগিছিল। আৰু এটা ইণ্টাৰেষ্টিং কথা, মই যোৱাকালি ৰাতিৰ পৰা, মই যিহেতু ছ'চিয়েল মিডিয়াৰ লগত ভালকৈ জড়িত, মই কংগ্ৰেছৰ হেণ্ডেলবিলাক চাইছোঁ। কংগ্ৰেছত গুৱাহাটীত থকা আৰু এনেই টিভিত ওলাই থকা কেইজনমান মানুহক বাদ দি কংগ্ৰেছৰ সাধাৰণ কোনো কাৰ্যকৰ্তাই পৱন খেৰাৰ এই বিষয়বিলাক শ্বেয়াৰ কৰা নাই। কংগ্ৰেছৰ ষ্টেট কমিটিত, অসম প্ৰদেশ কংগ্ৰেছ কমিটিত যিমান মানুহ আছে তেওঁলোকৰ, সেইখিনি মানুহেও শ্বেয়াৰ কৰা নাই। কংগ্ৰেছে নিজে এইটোক ৰিজেক্ট কৰিছে। গতিকে এতিয়া তাত আলোচনা কৰাৰ কি প্ৰয়োজন আছে মই বুজি পোৱা নাই। তাৰমানে ৰঞ্জীৱ, একেটা কথা মই সুধিব বিচাৰিছোঁ, বিজেপি দলৰো মই বোধ কৰোঁ এজনৰ বাহিৰে বৰ বেছিকৈ ৰিয়েকশ্যন কৰা নাই। সাজিদ পুনাৱালাক দেখিছোঁ, বাকী সাধাৰণতে অমিত মালব্যই। মই সেইকাৰণে কৈছোঁ এইটো ৰিয়েকশ্যন এটা। চাওক, আপুনি নিজে চাওক, এজন মানুহে বিদেশী ৰাষ্ট্ৰৰ কাগজ পত্ৰ মানে তেওঁ জালিয়াতি কৰি পেলাই মাজে সময়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰে, আৰু তেওঁ মানে সংবাদমেল পাতি পেলাই, যিহেতু এটা ৰাজনৈতিক দলৰ দায়িত্বত আছে, সংবাদমেল পাতিলে সাংবাদিক যাবই লাগিব, সাংবাদিকসকলে নিজৰ দায়িত্ব পালন কৰে। কিন্তু এই এটা জালিয়াতিৰ কাগজ পত্ৰ দি তেখেতে এইটো ৰিয়েকশ্যন কৰা কিবা বিষয় বুলি মই ভাবোঁ নেকি? আমি এইকাৰণে ৰিয়েক্ট কৰি আছোঁ যে অসমত ইলেকশ্যন আছে, যাতে মানুহ বিপথে পৰিচালিত নহয় তাৰ কাৰণে। আদাৰৱাইজ আমিও ৰিয়েক্ট নকৰিলোহেঁতেন। মই নিজে লাজ পাইছোঁ এনেকুৱা ফটুৱা মানুহ এটাৰ কথাত ৰিয়েকশ্যন কৰিব লগা হোৱাৰ কাৰণে। ধন্যবাদ ৰঞ্জীৱ শৰ্মা। মই যামগৈ এতিয়া কংগ্ৰেছ দলৰ স্প'ক্সমেন যাক ফটুৱা শুনিবলৈ যদি পাইছে যে আপোনাৰ কথা কোনো ৰিয়েকশ্যন দিবলগীয়াকৈ যোগ্য নহয় বুলি কোৱা হৈছে। কংগ্ৰেছ দলৰ স্প'ক্সমেন ৰিতম শৰ্মা এটা ক্ৰিমিনেল, আৰু তেওঁ বিদেশী ৰাষ্ট্ৰ এখনৰ কথা, তেওঁ বিদেশী ৰাষ্ট্ৰ এখনৰ প্ৰধানমন্ত্ৰীৰ পেড হেক কৰি মুঠতে এটা কমপ্লিটলি হেক কাগজ বনাই মেলি আপোনালোকে এটা সৃষ্টি কৰিছে, যিটো কাৰণে বিজেপি দলে আপোনালোকক এটা ক্ৰিমিনেল মাইণ্ড বুলি ক'ব বিচাৰিছে। ৰিতম সিং, যোনটো মই বিজেপিৰ মুখপাত্ৰ এইমাত্ৰ যোনবিলাক শব্দ ইউজ কৰিছে, যোনটো এটা ভাষাৰ শালীনতা হয়, সেই শালীনতা ভংগ কৰি তেওঁ কিছুমান শব্দ ইউজ কৰিছে। এইটোৱে দেখায় যে বিজেপি আজিৰ ডেটত কিমান ক্ষতিগ্ৰস্ত হৈছে, আৰু তেওঁলোকৰ মানসিক যোনটো সন্তুলন সেইটো তেওঁলোকে হেৰাই পেলাইছে। এই কথাটো এইভাৱে উজাগৰ হয় যে তেওঁলোকে এই গোটেই প্ৰশ্নবোৰ যোনটো যোৱাকালি পৱন খেৰা ছাৰে
ইফালে তাৰ ওপৰত সিহঁতে একো মাত মাতা নাই তেওঁলোকে একো মাত মাতা যে ৰিণিকী ভূঞা ডাঙৰীয়া নি ভূঞা প্ৰপাৰ্টিজ লিমিটেড নামৰ কোম্পানী ইংলেণ্ডত কেনেকে আছিলে আগততো আমি বাৰ্মুডাৰ কথা কৈ আছিলো এই কথাবিলাক তেওঁ কোনো যুক্তিহীন নাই পোৱাৰ কাৰণেই কোনো ধৰণৰ যুক্তি নাই কাৰণে ৰিয়েক্ট কৰিব বিচৰা নাই বুলি কোৱা হৈছে কিন্তু তেতিয়াহ'লে ঠিক আছে আমাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ অলপ দেৰি আগত আপুনি পবিত্ৰ মাৰ্গাৰিটা ডাঙৰীয়াৰ আপুনি ইণ্টাৰভিউ বাইক লৈছিলে তেওঁ ষ্টেট হোম মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ষ্টেট মিনিষ্টাৰ তেওঁ আহি এটা প্ৰেছ ব্ৰিফিং অফিচিয়েলি কেলে দিয়া নাই মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে দিনে দিনে বহি আপোনাৰ প্ৰেছ ব্ৰিফিং দিছে ইৰাণ কনফ্লিক্টৰ ওপৰত এইটো ইছ্যু ইমান ডাঙৰ এটা ইছ্যুৰ ওপৰত আজিলৈ এটাও প্ৰেছ ব্ৰিফিং কেলে হোৱা নাই মই আচৰিত হৈছোঁ এয়ে নহয় আপোনাৰ চাই লওক আপোনাৰ অমিত শ্বাহ ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া কোনোবা বিজেপিৰ শীৰ্ষ নেতা কোনেও আজিৰ দিনত মাত দিয়া নাই চবে একেলশৰীয়া কৰিলে কিয় একেলশৰীয়া কৰি দিলে ৰাইজ আমাৰ জুবিন দাই যেনেকে কৈছিলে আজি সেই সময়ত জুবিন দাই সোণোৱালৰ কাৰণে কৈছিলে ডাঙৰীয়াৰ কাৰণে আজি সেই একে জাগাত আজি হিমন্ত সেইটোক তুমি মই এনেকুৱাটো ৰিতম সিং ইণ্টাৰপ্ৰেট কৰিব পাৰোঁ যে তেখেতসকলে এই ঘটনাটোক ইমান গুৰুত্ব সহকাৰে লোৱাই নাই যাৰ কাৰণে ৰিয়েকশ্যন কৰিবলৈ যোগ্য বুলি ভাবে ৰিয়েকশ্যন কৰা হিমন্ত বিশ্ব শৰ্মাই বৰ বেছিকৈ ৰিয়েকশ্যন কৰাৰ কাৰণে গুৰুত্বটো বেছিকৈ পালে নহয় ৰিয়েকশ্যন যদি কৰা নাই তেতিয়া তেওঁ পুৱাত একেবাৰতে একেগুৰাতে এফআইআৰ ৰাতি 12:30 কৰি ৰাতিপুৱা 8:30 8 ঘণ্টাৰ ভিতৰতে প্ৰেছ কনফাৰেন্স কৰি কেনেকে ডিক্লেয়াৰ কৰি দিছে এইটো ভুৱা নথি পত্ৰ হয় এনেকে হ'লে কুন্তি চৌধুৰীয়ে বেছিকে কিমান দিনৰ পৰা এফআইআৰ দিছে পাণবজাৰত আজিলৈ এটা আপোনাক নটিচ যোৱা নাই সেইটো কথা বুজিছো যে তেওঁ ৰাতি 12টা বজাত হোৱা ঘটনাটো ৰাতিপুৱা গৈ পেলাই পুলিচ দিল্লী পোৱাটো সেইটো এটা আচৰিত ঘটনা সেইটো মই বুজিছো বাট সেইটোৱে ক'ৰ পৰা আহিছে তেওঁ যে কৈছে মিনিষ্ট্ৰীয়ে কৈ দিছে এতিয়া মই আপোনাক আৰু এটা কথা বুজি পাইছোঁ এতিয়া চলি আছে মডেল কোড অফ কণ্ডাক্ট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি অথৰিটি আৰু বেচিছত এজ এ চিফ মিনিষ্টাৰ তেওঁ পাৱাৰ এবিউজ কৰি কেনেকে তেওঁ গৈ হোম মিনিষ্ট্ৰীক সুধিছে ৰাতিয়ে যে এইটো আচল নথি পত্ৰ নে নকলি আৰু নিজে ডিক্লেয়াৰ কৰিলে মানে এইটো ইন্দিৰা গান্ধীৰ যোনটো ৰাজনাৰায়ণ কেছত আছিলে য'ত ষ্টেট মেচিনাৰী এবিউজ কৰা হৈছিলে মানে ষ্টেট মেচিনাৰী এবিউজ কৰিছে হিমন্ত বিশ্ব শৰ্মা ধন্যবাদ ৰিতম সিং আৰু ধন্যবাদ ৰঞ্জীৱ শৰ্মা পিছত যেতিয়া এই বিষয়ে দিনত পাৰিব আপোনাক মই আমি যদি পাওঁগৈ ভিডিঅ'ত আৰু কথা পাই